মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে একশ্যন মুডত অসম আৰক্ষী নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত আৰক্ষীয়ে চলালে অভিযান ৰাষ্ট্ৰীয় বজৰং দলৰ সহযোগত জব্দ কৰা হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংসৰ সৈতে জড়িত থকা মিণ্টু আলীক আটক কৰিছে আৰক্ষীয়ে আৰু দীৰ্ঘদিন ধৰি মিণ্টু আলীয়ে চলাই আহিছিল নিষিদ্ধ মাংসৰ বেহা ৰাষ্ট্ৰীয় বজৰং দল ৰঙিয়া জিলাৰ তৰফৰ পৰা মদন কামদেৱ মন্দিৰৰ সমীপত মানে বহুদিনৰ পৰা আমাৰ বাইহাটা চাৰিআলিৰ ৰঙিয়া গুৱাহাটী ৰোডৰ বাইপাছৰ পৰা তাৰ পৰা মাংস মানে বাইকত লৈ যায় বাইহাটা চাৰিআলিৰ পৰা মান্তাকাটালৈকে লৈ যায় তেনেতে সদায় মানে মদন কামদেৱ মন্দিৰৰ চৌহদত গেটত মানে সন্মুখত ল'ৰাজন ৰখে ৰখি কেনে মানে তাত টেষ্ট কৰি থকাৰ পিছত সেইখিনি মানে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি কেনে আমাক ৰাষ্ট্ৰীয় বজৰং দলক আমাক জনায় কথাখিনি সেই মৰ্মে আজি আমি ৰাতিপুৱা 4 বজাৰ পৰা তাত ৰখি কেনে এই ল'ৰাজনক প্ৰায় 2 ঘণ্টাৰ মূৰত আমি ল'ৰাজনক ধৰোঁ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে একশ্যন মুডত অসম আৰক্ষী নিষিদ্ধ গোমাংসৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত আৰক্ষীয়ে চলালে অভিযান ৰাষ্ট্ৰীয় বজৰং দলৰ সহযোগত জব্দ কৰা হ'ল বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংসৰ সৈতে জড়িত থকা মিণ্টু আলীক আটক কৰিছে আৰক্ষীয়ে আৰু দীৰ্ঘদিন ধৰি মিণ্টু আলীয়ে চলাই আহিছিল নিষিদ্ধ মাংসৰ বেহা ৰাষ্ট্ৰীয় বজৰং দল ৰঙিয়া জিলাৰ তৰফৰ পৰা মদন কামদেৱ মন্দিৰৰ সমীপত মানে বহুদিনৰ পৰা আমাৰ বাইহাটা চাৰিআলিৰ ৰঙিয়া গুৱাহাটী ৰোডৰ বাইপাছৰ পৰা তাৰ পৰা মাংস মানে বাইকত লৈ যায় বাইহাটা চাৰিআলিৰ পৰা মান্তাকাটালৈকে লৈ যায় তেনেতে সদায় মানে মদন কামদেৱ মন্দিৰৰ চৌহদত গেটত মানে সন্মুখত ল'ৰাজন ৰখে ৰখি কেনে মানে তাত টেষ্ট কৰি থকাৰ পিছত সেইখিনি মানে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি কেনে আমাক ৰাষ্ট্ৰীয় বজৰং দলক আমাক জনায় কথাখিনি সেই মৰ্মে আজি আমি ৰাতিপুৱা 4 বজাৰ পৰা তাত ৰখি কেনে এই ল'ৰাজনক প্ৰায় 2 ঘণ্টাৰ মূৰত আমি ল'ৰাজনক ধৰোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা